নহয়, প্ৰথম কথাটো হ'ল যে ৰাইজে এটা আহ্বান জনাইছিল, মই সেইকাৰণে আহিছোঁ। ইয়াত হ'ল ONGCৰ আগতে কি আছিলে, আমাৰ শিৱসাগৰখন বৰ ধনী ঠাই আছিলে। কাৰণ ONGCয়ে ক'ৰবাত যদি মাটি এটুকুৰা লয়, তেল অকণ খান্দে, তেতিয়া আমাৰ ল'ৰাই চাকৰি পাইছিলে। গতিকে ৰাইজে কোনো ধৰণৰ আপত্তি কৰা নাছিলে। আজি বহু বছৰ হৈ গ'ল ONGCয়ে সেই নিয়মটো নাইকিয়া কৰিলে। এতিয়া তেল খান্দিলেও ল'ৰাই চাকৰি নাপায়। আমাৰ শিৱসাগৰত আগতে ONGCত চাকৰি কৰা মানুহে বেছি আছিলে। এতিয়া সেই মানুহৰ সংখ্যা ৰিটায়াৰ হোৱাৰ পিছত একেবাৰে কমি গ'ল। এতিয়া গোটেই বস্তুটো ONGCয়ে ব্যক্তিগত খণ্ডলৈ দি দিলে। আগতে এই ৰিগবোৰ ONGCয়ে নিজে চলাইছিলে। ইয়াত কৰ্মৰত যিমানবোৰ মানুহ আছিলে, ডিলাৰ, যিমানবোৰ মানে লেবাৰলৈকে গোটেইবোৰ চাকৰি আমাৰ শিৱসাগৰৰ মানুহে পাইছিলে। আজিকালি সেইটো ব্যৱস্থা নাইকিয়া হ'ল। এতিয়া প্ৰাইভেটক দিয়াৰ ফলত কি হৈছে, তেওঁলোকে কম পইচাৰ মানুহ মকৰল কৰে। তাৰ ফলতো এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। কাৰণ অত বছৰৰ পৰা শিৱসাগৰত ৰিগ চলি আছে, কিন্তু এনেকুৱা ঘটনা খুব কম। কিন্তু এই ৰিচেণ্টলি যেতিয়াৰ পৰা এই প্ৰাইভেটাইজেশ্যন কৰিছে, দেখা গৈছে যে বাগজানত হৈছে এনেকুৱা দুৰ্ঘটনা। আজি আমাৰ ইয়াত বাৰীচুকত হ'ল, এনেকৈ গেলেকীত হৈছে, বিভিন্ন স্থানত হৈছে। এতিয়া কথাটো হ'ল যে তেওঁলোকে প্ৰাইভেটাইজেশ্যন কৰিলে, ইয়াৰ তদন্ত হ'ব লাগে যে ৰিগটোৰ গাফিলতিৰ কাৰণে হৈছে নে অন্য কথাৰ কাৰণে হৈছে। দ্বিতীয় কথা, এই মানুহখিনি যিখিনিয়ে তেলৰ পৰা এটকাও নাপায়, যিখিনিয়ে চাকৰি বাকৰি পোৱা নাই, সেই মানুহখিনি যে আজি ভুক্তভোগী হ'বলগীয়া হৈছে এই ঘটনাটোৰ কাৰণে, এই দায়িত্বটো ONGCয়ে ল'ব লাগিব। এখেতসকলৰ ক্ষতিপূৰণৰ দায়িত্বটো ONGCয়ে ল'ব লাগিব। আৰু এইটো ভাৰত চৰকাৰৰ এটা চৰকাৰী সংস্থা, গতিকে PSU হয়, গতিকে তেওঁলোকৰ অজস্ৰ টকা আছে। গতিকে এই মানুহখিনিক তেওঁলোকে উপযুক্ত ক্ষতিপূৰণ দিব লাগিব। ৰাইজে উল্লেখ কৰিব লাগিব যে কৃষ্ণ আগৰৱালা, যিজন কৃষ্ণ আগৰৱালা কুখ্যাত তেল চোৰ বুলি খ্যাত, সেই কৃষ্ণ আগৰৱালা এতিয়াও যে এই দুৰ্দশা থকা মানুহৰ কাষত বা এইসকল ৰাইজৰ কাষত থিয় নহ'ল, এই ক্ষেত্ৰত আপুনি কি ক'ব? নহয়, তেখেত ব্যৱসায়ী মানুহ, ভয় খাইছে চাগে, এনেকুৱা এটা ঘটনা হৈ তেনেকুৱা বহুত কথা থাকিব পাৰে। সেইবোৰ মই ব্যক্তিগত স্তৰলৈ নাযাওঁ। কিন্তু মূল কথাটো এইটোৱেই যে আমাৰ যিখিনি মানুহ ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোকক কৃষ্ণ আগৰৱালাৰ জৰিয়তেই হওক, ONGCয়ে নিজাকেই হওক, ক্ষতিপূৰণটো দিব লাগে। সেইটোহে আমাৰ মূল কথা। সেইটো প্ৰশ্নত মই আহিছোঁ আৰু মই তাতে অটল থাকিম।